স্যার সময়তে উপস্থিত নহয় কৰ্মচাৰীসকল তাৰ কাৰণে বায়োমেট্ৰিকৰ ব্যৱস্থাটো কৰিব নেকি? আমি কৰি আছোঁ। আজিকালিতো সময়ত উপস্থিত হয়ে, আৰু আজিকালি অফিচবিলাকত কামো কি আছে, চবতো ইলেক্ট্ৰনিক্স দিয়ে হৈ যায়। আমাৰ কাম হৈছে যাতে যি সেৱা লাগে সেৱা সেইটোৰ জৰিয়তেই পাওঁ। কৰ্মচাৰীবিলাকৰ লগত সাধাৰণ মানুহৰ সম্পৰ্কটো মেচিনৰ থ্ৰুদিয়ে হৈ থাকিব লাগে, যাতে কোনো কষ্ট নহয়। লাইচেঞ্চ মেচিনতে পাওক, আপুনি যাবই নালাগে। আমি সেইটো ৰাস্তালৈকে লৈ গৈ আছোঁ। কিন্তু ব্যক্তিগতভাৱে কিছুমান কৰ্মচাৰী 10টাত আহিব লাগে, 11টাত আহে। ছিনিয়ৰ অফিচাৰসকলে দায়িত্ব ল'ব লাগে, তাত দৰমহাও কাটিব লাগে, ব্যৱস্থাও ল'ব লাগে। হ'ব, মই নলবাৰীত ক্লিনিঙৰ কাৰণে আমি মানুহ লৈছোঁ। কিন্তু তাৰ মানে নুবুজায় যে মেডিকেল কলেজৰ কৰ্মচাৰী কাৰোবাক চাকৰিৰ পৰা খেদি দিব। গতিকে চবেই আউটচোৰ্চ পাৰ্টনাৰ্ছটো আজিকালি লয়েই, কিন্তু এতিয়া ASTCও লৈছে। আমাৰ এইটোৱে হ'ল, এতিয়া মেইনটেইন কৰিবৰ কাৰণে আমিতো আউটচোৰ্চে ল'ম। গতিকে আউটচোৰ্চ লোৱা মানে প্ৰাইভেটাইজেশ্যন নুবুজায়।